মোৰ গান তেওঁ এনেই সৰমুঠ 24টা গাইছিলে। তাৰে ভিতৰত এই বহাগৰ নাচনীত আছিলে, মন ফাগুনৰ বছৰত আছিলে, এটাতো বেছি জনপ্ৰিয় হৈছিলে কটনা সাগৰ সিঁচিটো। তাৰপৰত বহাগৰ নাচনীত বিৰিণা পাতৰে তোলাবোৰ ৰুইছে বুলি গাইছিলে, আৰু পথাৰ নয়া চালামা এনেকৈ আছিলে গানখিনি। সেইখিনি তেওঁক প্ৰথমতে মই দিলীপ ফাৰ্ণাণ্ডেজৰ ষ্টুডিঅ'ত চানমাৰীত তালত পাইছিলোঁ। এদিন 2:30 বজাত কিবা গান এটা কৰিবলৈ গৈছিলোঁ বিহুৰ, মন ফাগুনৰ বছৰে ৰঘুলাৰ লগত গৈছিলোঁ। তেতিয়া তেওঁক প্ৰথম পাইছিলোঁ, আৰু তাৰপিছতে তেওঁক কেইবাবাৰ পাইছোঁ। আজি 7 মাহমানৰ আগত তেওঁক এবাৰ পাইছোঁ মই। তেতিয়া মই কৈছিলোঁ, দাদা গান এটা এনেকৈ 2টা গান কৰি থোৱা আছিলে, আপুনি গাই দিবলৈ। মই এতিয়া মই এইফালে কিবা বাহিৰলৈ যাম বুলি ক'লে। তাৰপিছতে এবাৰ আহি পেলাই মোক লগ কৰিবাচোন তুমি। কিন্তু কৰা নহ'লে কিবা কিবি কাৰণবশত ব্যক্তিগত। এজন মহান শিল্পী, আৰু তেওঁতকৈ আচলতে মই এতিয়াতো বৰ্তমান হেৰিত বহুত কিবা কিবি মানে হেৰি কৰিব নোৱাৰোঁ আৰু। জনপ্ৰিয়তা শিখৰত বুলিতো একো ক'বই নোৱাৰোঁ, মানে কিবা আৰু মানে অতিকে মহান আৰু বৰ সহজ মানুহ আছিলে। পাইছোঁ তেখেতক ভাল ধৰণে পাইছোঁ, আৰু বিশেষকৈ সৰু মানুহবিলাকক কিছুমান বৰ বেছি মৰম কৰিছিলে। তেওঁ প্ৰায় সৰু মানুহৰ লগত থাকি খুব ভাল পাইছিল, মানে দুখীয়া শ্ৰেণীৰ মানুহৰ লগত বা অভাৱীয় মানুহৰ লগত থাকি তেওঁ বেছি মানে ভাল পাইছিলোঁ। তাৰপিছত তেওঁ এবাৰ NK ষ্টুডিঅ'ত কিবা কালী পূজাৰ পাছত মই গৈছিলোঁ। যাওঁতে তাত ল'ৰা এটাই কাম কৰে, মানে আৰু ষ্টুডিঅ'তে থাকে, সৰু ল'ৰা এটা, নাম পাহৰিছোঁ মই। তেওঁ কৈছিলে, তই পূজাত হেৰি কৰা নাই নেকি, এই ফটকা ফুটোৱা নাই নেকি? কামতে আছোঁ, পইচা নাই চাগে ল। তেওঁ যাব পৰা খটককৈ পইচা দিলে 500 টকী 4-5টামান দি দিলে। এতিয়া অলপ ফটকা লৈ যা, ফুটি গ'ল এনেকুৱা। এইটো মই একদম অন দা স্পটত তেওঁক দেখিছোঁ। তাৰমানে এনেকুৱাবিলাক কৰে। মই প্ৰথমতে পাওঁতে মোক গৰম মাৰি ধৰিছিল। ভাইটি বাৰু ঠিক আছে, মই নাহৰ বুলি কেছ এটা কৰোঁ, মানসে কৰে, মানসৰ পিনে তই তাৰ লগত যোগাযোগ কৰি পেলাই মোক গান 4টা কৰি দিবি বুলি কৈছে। তেওঁ ভাবিছিলোঁ আৰু কিবা কিবি 2টা গান আছিল, এতিয়া আৰুতো ভবা নহ'বই, বেলেগকো গোৱাব নোৱাৰোঁ সেইটো গান।